হয়, মই বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ গোৱালবিল জলসিঞ্চন বিভাগৰ এটা কাৰ্যালয়ত। আৰু প্ৰথমে মই কাৰ্যালয়টোৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে প্ৰায় 4 দশক পূৰ্বে এই কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছিলে আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ কৃষিভূমিত যি পানীৰ ব্যৱস্থা কৰা হৈছিলে। কিন্তু কেইবাবছৰমান পানী যোগান ধৰাৰ পিছতে এই জলসিঞ্চন বিভাগৰ এই মেচিনসমূহ বিকল হৈ পৰে, যাৰ ফলত এই অঞ্চলৰ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আজিও বৰষুণৰ পানীকেই অপেক্ষা কৰি এইসকল কৃষকে এনেদৰে কৃষি কাৰ্য কৰি থাকিবলগীয়া হৈছে। মই ইয়াৰে স্থানীয় লোকসকলৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। তাৰ মুহূৰ্তত কিছু সামগ্ৰিক দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। কেনেদৰে হাবি জংঘলেৰে ভৰি পৰিছিলে, ভূত বঙলাত পৰিণত হৈছে এক প্ৰকাৰে। ক'বলৈ গ'লে বিভাগীয়ভাৱে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনেদৰে জহি খহি গৈছে গৃহসমূহ। মই স্থানীয় লোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? নমস্কাৰ, মই গোৱালবিল গাঁৱৰে এজন সাধাৰণ কৃষক। এইটো প্ৰায় 40 বছৰ আগত আমাৰ তেতিয়া গোৱালবিল গাঁৱৰ এজন বিধায়ক আছিল, তেখেতৰ নাম স্বৰ্গীয় বৈকুণ্ঠনাথ দাস। তেখেতৰ দিনতে এই যিটো নেকি আমাৰ জলসিঞ্চনৰ ব্যৱস্থা, তেখেতে এই কৃষক ৰাইজৰ উপকৃত হ'ব বুলি তেখেতে এই 3টা এই জলসিঞ্চনৰ ব্যৱস্থা কৰি দিছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে অন্ততঃ আজি প্ৰায় 30-35 বছৰ আগৰ পৰা এই বিকল হৈ আছে। তেওঁলোকৰ ইয়াত কোনো কৰ্মচাৰীও নাথাকে আৰু মেচিন গোটেই 3টা বিকল হৈ আছে। গতিকে আমাৰ এই কৃষক ৰাইজৰ পানীৰ অভাৱত কিছুমান খেতি কৰিব পৰা নাযায়। এতিয়া আমাৰ বৰষুণ নপৰিলে আমি মানুহখিনি এনেই পথাৰত ৰৈ থাকিব লগা হয়। গতিকে অসম চৰকাৰক মই টানি অনুৰোধ জনাওঁ তথা মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱক যে এই আমাৰ যিটো নেকি কৃষিৰ কাৰণে পানী যোগান ব্যৱস্থাটো আছিল, তেখেতে যদি এই বিকল হোৱা মেচিনকেইটা সম্পূৰ্ণৰূপে ভাল কৰি দিয়ে, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ অন্ততঃ 3-4খন গাঁৱৰ কৃষকসকল নথৈ উপকৃত হ'ব। এই কাৰ্যালয়ৰ জৰিয়তে কোনোবা জলসিঞ্চন বিভাগৰ কৰ্মচাৰীয়ে দৰমহা ভোগ কৰি আছে নেকি? আমি জনামতেতো দৰমহা ভোগ কৰি আছে, কাৰণ আগতে যিকেইজন কৰ্মচাৰী আছিলে তেখেতসকলে ৰিটায়াৰ হৈ তেখেতসকলে এতিয়া ঘৰত আছে। গতিকে তেওঁলোকৰ ঠাইত যিকেইজন কৰ্মচাৰী আছে তেওঁলোকতো এতিয়া পৰিদৰ্শন কৰিবলৈ কোনো দিনেই নাহে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এই জলসিঞ্চন বিভাগৰ জৰিয়তে বহু কৰ্মচাৰীয়ে দৰমহা ভোগ কৰি আছে যদিও কোনো ধৰণৰ দায়িত্ব পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ ফলত এনেদৰে হাবি জংঘলেৰে ভৰি পৰিছে। ৰাইজে অনুৰোধ জনাইছে শীঘ্ৰেই এই জলসিঞ্চন বিভাগৰ যিসমূহ মেচিনসমূহ কাৰ্যক্ষম কৰি পুনৰ কৃষি পথাৰত পানী যোগান ধৰিবলৈ এই অঞ্চলৰ কৃষকসকলে